মানুহে কয় দুখ কষ্ট সকলোকে হতাশ কৰে, কিন্তু মই কওঁ দুখ কষ্টই মানুহক মনোবল দিয়ে, জীৱনটো জীয়াই থাকিবলৈ শিকায়। জীৱনত সকলোৱে আপোনাক আঘাত কৰিব, কাৰ আঘাতৰ বিষ মূল্যৱান আপুনি সেয়া নিজেই বিচাৰ কৰিব লাগিব। যিয়ে আপোনাৰ জীৱনটোক নতুনকৈ প্ৰদান কৰাত সহায় কৰিব। আনৰ প্ৰশংসাত ভুল যোৱাটো মূৰ্খামি। নিজেই নিজৰ মনত সুন্দৰ হওক, পবিত্ৰ হওক। প্ৰিয় মানুহজন যদি অভিমানৰ ভাষাটো বুজি পালে হয়, তেনেহ'লে হয়তো আৰু কোনো সম্পৰ্কত বিচ্ছেদ নহ'লে হয়। মাথো সাহসৰহে কথা। আমাৰ প্ৰত্যেকৰে জীৱনত কিছুমান এনেকুৱা কাহিনী থাকে, যাৰ অন্ত আমি নিজেই থিৰাং কৰোঁ। সদায় সত্যবাদী মানুহৰ লগত বন্ধুত্ব কৰা উচিত, কিয়নো সেইসকলে ভাল দিনত মূল্যৱান সম্পদ আৰু বেয়া দিনত প্ৰতিৰক্ষক হৈ থিয় দিয়ে। তৰ্কতকৈ নীৰৱতা ভাল, প্ৰতিশোধ লোৱাতকৈ বাট সলাই চলাই ভাল, আৰু স্বাৰ্থপৰ মানুহৰ লগত দূৰত্ব বজাই ৰাখি অকলে চলা অনেক গুণে ভাল। আৱেগৰ পথত নচলি বিবেকৰ পথৰে চলিবলৈ শিকা। দেখিবা তুমি তোমাৰ জীৱনটো সুন্দৰকৈ গঢ় দিবলৈ পাৰিছা, কাৰণ পৃথিৱীৰ শ্ৰেষ্ঠ আদালত হৈছে মানুহৰ বিবেক। গছৰ পাত সৰাৰ আগতেই ৰং সলনি হৈ যায়, আৰু মানুহ সলনি হৈ যোৱাৰ আগতে তেওঁৰ কথাবোৰৰ ৰস নোহোৱা হৈ যায়। আপুনি সঁচাকৈ যি কৰিব বিচাৰে সেয়া কৰিবলৈ চেষ্টা কৰাটো এৰি নিদিব। য'ত প্ৰেম আৰু অনুপ্ৰেৰণা আছে, মই নাভাবোঁ যে আপুনি ভুল হ'ব পাৰে। প্ৰিয় দৰ্শকসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বাটনটো ক্লিক কৰি থ'ব। ধন্যবাদ।